বড়ো সাহিত্য সভাৰ আজি দ্বিতীয়টো দিন। সভাৰ মূল তোৰণ উন্মোচন বিধানসভাৰ অধ্যক্ষৰ। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা বড়ো সাহিত্য সভাৰ আজি দ্বিতীয়টো দিন। আজিৰ পৰা আৰম্ভ হৈছে সভাৰ কেন্দ্ৰীয় অধিৱেশন। 9 জানুৱাৰীৰ প্ৰথম দিনটোত বহুকেইখন তোৰণৰ দ্বাৰ উন্মোচন কৰাৰ পিছত নিশা বড়ো সাহিত্য সভাৰ মুখ্য দ্বাৰ উন্মোচন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আজি কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হ'ব। এতিয়া আমাৰ প্ৰথম সেশন আছে ইয়াতে বড়ো ভাষা সাহিত্যৰ ওপৰত, যাৰ মাতৃভাষা বড়ো নহয় কিন্তু বড়ো সাহিত্য অধ্যয়ন কৰি বড়ো ভাষা মানে তেওঁলোকে সদায় মানে কৈ থাকে, তেওঁলোকৰ দৃষ্টিত কেনেকুৱা আৰু বড়ো ভাষা সাহিত্য সভা মানে সাহিত্য মানে আনবিলাকৰ কাৰণেও সহজভাৱে অধ্যয়নৰ ক্ষেত্ৰত কথা পাতাৰ ক্ষেত্ৰত যদি উপযোগী হ'ব লাগে তেতিয়া আৰু কি কি প্ৰয়োজন ভাষা সাহিত্যত কাম কৰাৰ ক্ষেত্ৰত, গতিকে তেখেতসকলৰ পৰা মানে অপিনিয়ন ল'বৰ কাৰণে এই প্ৰথম সেশনটো কৰা হৈছে। প্ৰথম দিনাৰ পৰাই উদুলি মুদুলি হৈ পৰিছে অধিৱেশনৰ বাকৰি। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নেপাল, মণিপুৰ, বাংলাদেশৰ পৰা অহা অতিথিৰে সৃষ্টি হৈছে লোকাৰণ্য পৰিৱেশৰ। বড়ো সাহিত্য সভাৰ বাকৰিত বড়ো জনগোষ্ঠীৰ বিভিন্ন থলুৱা খাদ্যৰ জুতি লৈছে বিভিন্নজন লোকে। লগতে আকাশৰ পৰা বড়ো সাহিত্য সভাৰ দৃশ্য উপভোগ কৰিছে গেছ বেলুনত উঠি। নেপালৰ পৰা আহিছে, বাংলাদেশৰ পৰা আহিছে, যোৱাকালি আমি মানে তেওঁলোকৰ টিমৰ লগত কথা পাতিছোঁ। ৱেষ্ট বেংগলৰ পৰা আহিছে। ডাঙৰ ডাঙৰ মানুহবোৰ যিহেতু আজি আহিছে, বড়ো ভাষা অধ্যয়ন কৰা মানুহবিলাক আহিছে, স্কলাৰ ৰিচাৰ্চ তেওঁলোকে আহিছে, তেওঁলোকৰ কথাবোৰ শুনি পেলে নিশ্চয় মই ভাবোঁ আমাৰ ইয়াৰে মানুহবিলাকে লাভান্বিত হ'ব। ইফালে গ্ৰন্থমেলাতো গ্ৰন্থ অনুৰাগীৰ ভিৰ। বড়ো সাহিত্য সভাৰ বাকৰিত পূৰ্বায়ন আৰু MR পাব্লিকেশ্যনত DY 365ৰ কাৰ্যবাহী সম্পাদক ডক্টৰ কুমুদ দাসৰ মই মানুহ হ'ব খোজো নামৰ গ্ৰন্থখন সকলোৱে আঁকোৱালি লৈছে। BTRৰ EM দাওবৈচা বৰুৱে নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত এনেকুৱা এখন ভাল গ্ৰন্থ ৰাইজৰ মাজত উপহাৰ দিয়াৰ বাবে লিখকক প্ৰশংসা কৰে। DYৰ কাৰ্যবাহী সম্পাদক কুমুদ দাস ডাঙৰীয়াৰ দেৱৰ নেতৃত্বত যিখন গ্ৰন্থ বা লিখিছে তেওঁ, সঁচাকৈ মই মানুহ হ'ব খোজোঁ, সেই মানুহ হ'ব খোজোঁ কিতাপখন মই দেখিছোঁ আৰু আটাইতকৈ এটা কথা মোক ভাল লাগিছে যে তেওঁ যিখিনি কথা মনেৰে প্ৰকাশ কৰিছে, সঁচাকৈ সেই কিতাপখন যদি পঢ়া যায়, এজন মই অভিভাৱক হিচাপে সমাজখনৰ লগত জড়িত থকা ব্যক্তি হিচাপে বা বিভিন্ন দিশত জড়িত থকা হিচাপে বহুখিনি কথা সেই কিতাপখনৰ জৰিয়তে মানে নিজে আয়ত্ব কৰিব পাৰি আৰু এটা ভাল দিশত আগুৱাই যাব পাৰি বুলি মই আশা ৰাখিছোঁ। মুঠতে দ্বিতীয় দিনটোত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিৰে সৃষ্টি হয় অধিৱেশনখনত এক নান্দনিক পৰিৱেশৰ। ডিমাকুছিৰ পৰা পিংকু কলিতাৰ ৰিপৰ্ট DY 365।